নমস্কাৰ, মই বিজয়। মই আজিৰ পৰা এক মাহ আগত এক পোৱা ভিয়েটনাম জাতৰ কাৱৈ মাছ মই মোৰ কুৱাটোত পেলাইছিলোঁ আৰু এতিয়া কি অৱস্থা মই অলপ আপোনালোকক দেখুৱাব ওলাইছোঁ। বিশেষকৈ মই এতিয়া কেইটামান পৰুৱা ধৰিছোঁ। এই পৰুৱাকেইটা মই মোৰ মাছক ভিয়েটনাম কাৱৈ জাতৰ মাছক খাবলৈ দিম। এটা কুৱাত গুচি গৈছে আৰু মাছে পূৰা হামলা কৰি দিছে। মোৰ হাতত এতিয়াও 4টা আছে। এই 4টা মই পেলাই আপোনালোকক দেখুৱাম যে কেনেকৈ এই ফৰিংকেইটা মোৰ ভিয়েটনাম জাতৰ কাৱৈ মাছে খায়। তো অলপ আপোনালোকে এইফালে যদি চাই বা দেখুৱাও মই, তো এই ফৰিংকেইটা মই এতিয়া দিব ওলাইছোঁ। লগে লগ গায়ব কৰি দিছে, আপোনালোকে চাবই পাইছে। এনেকুৱা সৰু সুৰা বস্তু যেতিয়াই নেকি মোৰ এই কুৱাটোত পৰে লগে লগ গায়ব কৰি দিয়ে। আৰু মই বিশেষকৈ ইহঁতক চাপৰ খুৱাই থাকোঁ টাইম টু টাইম। চাপৰ, কুৰা, বিস্কুট, ব্ৰেড এইবিলাক দি থাকোঁ, কাৰণ এইবিলাকতো মই বিক্ৰী নকৰোঁ। ৰিজাল্টটো কি আহে মোৰ ঘৰৰ কাৰণে মই এইটো কৰিছোঁ। ৰিজাল্টটো যি আহিব, যদি নাপাওঁ মাছ সেইটোও মই আপোনালোকক দেখুৱাম, আৰু যদি পাওঁ সেইটোও মই দেখুৱাম। মই বিশেষকৈ এক পোৱা পোনা মাছ আনি পেলাই এৰিছিলোঁ, মানে 250 গ্ৰাম এৰিছিলোঁ। 250 গ্ৰাম এৰাৰ পিছত মই যেতিয়া নেকি ইয়াৰ পৰা সিঁচি পেলাই গোটেইকেইটা উঠাম, তেতিয়া কিমানখিনি বা কেই কেজি মাছ ওলায় সেইখিনি মই আপোনালোকক দেখুৱাম। আজি মই এই আপডেটটো আপোনালোকক সৰুকৈ দেখুৱালোঁ।